নমস্কাৰ আপোনালোকে চাই আছে এনি টক ষ্টুডিঅ'ত মই চিন্ময় জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব এই মন্তব্য কৰিছে অখিল গগৈয়ে সদনৰ পৰা নিলম্বিত হোৱাৰ পিছতে এই মন্তব্য কৰিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈ জনাই আছো আপোনালোকক সবিশেষ জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব পানী যোগান আঁচনিক লৈ ধন আত্মসাৎ কৰিছে চৰকাৰে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে এই মন্তব্য কৰিছে এতিয়া অখিল গগৈ টকা খৰচ কৰি শেষ কৰা হ'ল কিন্তু আজিলৈ লাভ নকৰিলে পাইপেৰে পানী জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব পানী যোগান আঁচনিক লৈ ধন আত্মসাৎ কৰিছে চৰকাৰে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে এই মন্তব্য কৰিছে এতিয়া অখিল গগৈ টকা খৰচ কৰি শেষ কৰা হ'ল কিন্তু আজিলৈ লাভ নকৰিলে পাইপেৰে পানী জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব পানী যোগান আঁচনিক লৈ ধন আত্মসাৎ কৰিছে চৰকাৰে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে এই মন্তব্য কৰিছে এতিয়া অখিল গগৈ টকা খৰচ কৰি শেষ কৰা হ'ল কিন্তু আজিলৈ লাভ নকৰিলে পাইপেৰে পানী এই মুহূৰ্তত জনাইছো আপোনালোকক সদনৰ পৰা নিলম্বিত হোৱাৰ পিছতে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব পানী যোগান আঁচনিক লৈ ধন আত্মসাৎ কৰিছে চৰকাৰখনে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে টকা খৰচ কৰি শেষ কৰা হ'ল কিন্তু আজিলৈ লাভ নকৰিলে পাইপেৰে পানী এই মন্তব্য কৰিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনতাৰ সদনৰ পৰা নিলম্বিত হোৱাৰ পিছতে বিধায়কগৰাকী অখিল গগৈয়ে এই মন্তব্য কৰিছে জনতাৰ স্বাৰ্থত হাজাৰবাৰ সদনৰ পৰা বহিষ্কৃত হম জনতাৰ ধন লুণ্ঠন কৰি খোৱা লোকসকলক ৰেহাই দিয়া নহব পানী যোগান আঁচনিক লৈ ধন আত্মসাৎ কৰিছে এখন চৰকাৰে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে টকা খৰচ কৰি শেষ কৰা হ'ল কিন্তু আজিলৈকে লাভ নকৰিলে পাইপেৰে পানী সদনৰ পৰা নিলম্বিত হোৱাৰ পিছতে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে এই মন্তব্য আছে আমাৰ ওচৰত আগবঢ়াইছো আপোনালোকলৈ এপিএছচি কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব এটো মানে বেলেগ 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 সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয় এটোৱে মানে গোটেই সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল মানে এপিএছচি কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে এপিএছচিৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে মানে গোটেই কাৰবাৰটো এনেকুৱা আছিলে যে ই গোটেই সিস্টেমটোক গোটেই পৰীক্ষা সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে এপিএছচি কেলেংকাৰীটো কৰিবৰ কাৰণে তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয় যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে এটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু বিকে শৰ্মাৰ ৰিপৰ্টত এটুকে লুকুৱাব খোজা হৈছে বিকে শৰ্মাৰ ৰিপৰ্টত বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে চেয়াৰমেনৰ পৰা পিএছঅ লৈকে কিন্তু তাত কোনো পৰ্যায়ত কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে আপোনালোকে চাই ল'ব সেই তালিকাখনত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে য'ত চেয়াৰমেনৰ পৰা এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা পিএছঅ জনলৈকে এই 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে
কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে বিকে শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি লৈছে নলৈছে নিশ্চয় হ'ব পাৰে ল'বও পাৰে কিন্তু এটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয় বা বিজেপিৰ এমএলএ জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে কি নাম এজন গুৰুপ্ৰসাদ দাস গুৰুজ্যোতি দাস তে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে এটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এটো নহয় এটো হল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছ বিলাকৰ যেটো পৰীক্ষা সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী নাম্বাৰ 1 এপিএসসি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে হেতু লুই বাজাৰ হওক হেতু আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক হেতু আপোনাৰ টাটা কেলেংকাৰী হওক আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিল শৰ্মা উজান বজাৰৰ সেই কেলেংকাৰী হওক বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই এপিএসসি কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই আলোচনা হৈছে গৌৰৱ গগৈৰ নাম আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম আলোচনা হৈছে কি নাম এই ফ্ৰড কি নাম দুলাল বৰাৰ নাম কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া আৰু দুজন মানুহ আছে এজন হল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয় আৰু এজন মন্ত্ৰী আছে সেই মন্ত্ৰীজনৰ নাম নকওঁ এতিয়াও ৰাজনীতিত সক্ৰিয় আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিল মই নামটো ক'ব খোজা নাই আপোনালোকে জানে আপোনালোকে উলিয়াব নেকি তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব নুলিয়াই আপোনালোকে মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ এজন বিধায়কে এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই জেলত গৈছোঁ মই এই কেলেংকাৰীৰ তদন্তৰ পুৰা সিবিআই তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছোঁ মই আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা কিন্তু এইটো কাইলৈ নোলায় এইটো আজি নোলায় এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি ক'ৰবাত আছে নেকি গোটেই প্ৰতিবেদন মই উল্টে মই সেইবিলাক ক'বলৈ নাযাওঁ এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল মই কে এছৰ নামত ওলোৱা নাই 3 লাখ কথাটো ওলাইছে কমল মেধিৰ নামত মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে আপুনি শুনিলো আপুনি কথাটো শুনিলো আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো আপোনাৰ কথা কৈছোঁ মই আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই মই আপোনাক চ্যালেঞ্জ কৰি ক'ব পাৰোঁ কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চ্যালেঞ্জ কৰি ক'ব পাৰোঁ কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে গৌৰৱ গগৈক ডাঙৰ কৰি দিছে কমল মেধিক ডাঙৰ কৰি দিছে দুলাল বৰাক ডাঙৰ কৰি দিছে এই গোটেইকেইটা লগালে 6 লাখ টকা মান 7 লাখ টকা মান হ'ব এপিএসসি কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয় ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিল সেইটো লুকুৱাই ৰাখিছে হিমন্ত বিশ্ব শৰ্মা এপিএসসি কেলেংকাৰী সৰ্বাধিনায়ক হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক এপিএসসি কেলেংকাৰী এইটো আপোনালোকে আজি প্ৰকাশ কৰক তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকই আছে নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকি লাভ নাই আৰু অখিল গগৈ চ্যালেঞ্জ কৰি কাৰো লাভ নাই অখিল গগৈ পইচা নাখায়
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ